বিধায়ক অখিল গগৈ আজি কলগাছিয়াত উপস্থিত হৈ বেকী নৈ গৰাখহনীয়া পৰিদৰ্শন কৰিলে, ৰাজ্যৰ সৈতে মত বিনিময় কৰিলে। অসমত বান আৰু গৰাখহনীয়ে কি এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে সেই কথা উল্লেখ কৰিছে আৰু তাৰ পৰাই বিধায়ক অখিল গগৈয়ে হুংকাৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত গৈ অনশনত বহিম বুলি এতিয়া বিধায়ক অখিল গগৈয়ে হুংকাৰ প্ৰদান কৰিছে। আমি এই মুহূৰ্তত উল্লেখ কৰিব বিচাৰিছোঁ যে অখিল গগৈয়ে কলগাছিয়াৰ যি সপুৰত গৈ বেকী নদীৰ গৰাখহনীয়া পৰিদৰ্শন কৰিছে আৰু নামনি অসমৰ প্ৰতি কিদৰে এক ভয়াৱহতাৰ সৃষ্টি কৰিছে বেকী নৈ গৰাখহনীয়াৰ লগতে ব্ৰহ্মপুত্ৰৰ যি গৰাখহনীয়া সেই গৰাখহনীয়াৰ কথা উল্লেখ কৰিছে। ৰাজ্য চৰকাৰখনক সমালোচনা কৰিছে, বিজেপি চৰকাৰক সমালোচনা কৰিছে আৰু উল্লেখ কৰিছে বিধায়ক অখিল গগৈয়ে উল্লেখ কৰিছে যে যিখন চৰকাৰে অসমক বানমুক্ত কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল, নিৰ্বাচনী প্ৰতিশ্ৰুতি দিছিল, গৰাখহনীয়াৰ পৰা মুক্তি দিম বুলি ৰাইজক কৈছিল, নৈপৰীয়া ৰাইজক আশ্বাস দিছিল, সেই বিজেপি চৰকাৰে আজিৰ তাৰিখত কিয় এই ক্ষেত্ৰত বাৰে বাৰে বিফল হৈছে, কিয় গৰাখহনীয়াৰ ফলত আজিও নৈপৰীয়া ৰাইজ আতংকিত হ'বলগীয়া হৈছে, শংকাত ভুগিবলগীয়া হৈছে, বহুতৰে ঘৰ মাটি নদীৰ বুকুত জাহ হৈছে বুলি ৰাজ্য চৰকাৰক সমালোচনা কৰিছে, কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰিছে আৰু তাৰ লগে লগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি হুংকাৰ প্ৰদান কৰিছে এইবাৰ বিধায়ক অখিল গগৈয়ে। অখিল গগৈয়ে উল্লেখ কৰিছে যে যদিহে এনেধৰণৰ গৰাখহনীয়া উজনি অসমত হয় তেনেহ'লে তেওঁলোকে ভয়াৱহ প্ৰতিবাদ কৰিব, সমান্তৰালভাৱে মুখ্যমন্ত্ৰীৰ বাসগৃহত গৈ অনশনত বহিম বুলি উল্লেখ কৰিছে বিধায়ক অখিল গগৈয়ে। অখিল গগৈয়ে কৈছে যে আমি চৰকাৰক শান্তিত থাকিবলৈ নিদিওঁ। বেকী নদীৰ যি গৰাখহনীয়া সেই গৰাখহনীয়া পৰিদৰ্শন কৰি বিধায়কগৰাকীয়ে উল্লেখ কৰিছে যে নামনি অসমৰ প্ৰতি এক ভয়াৱহ পৰিৱেশৰ সৃষ্টি কৰিব অনাগত দিনত যদিহে চৰকাৰে ক্ষিপ্ৰভাৱে এই গৰাখহনীয়া ৰোধৰ বাবে ব্যৱস্থা নলয় আৰু চৰকাৰক আহ্বান জনাইছে যে চৰকাৰখনে খুব কম সময়ৰ ভিতৰত এই গৰাখহনীয়া ৰোধ কৰে, ইয়াৰ সমান্তৰালভাৱে বান সমস্যা যাতে দূৰ কৰিব পাৰে তাৰ বাবে বৈজ্ঞানিক চিন্তাধাৰাৰে নানা সমাধানৰ পথ বাছি উলিয়াই সেই ক্ষেত্ৰত চৰকাৰক আহ্বান জনাইছে। নহ'লে অনাগত দিনত উজনি অসমত যদি এনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হয়, লগতে নামনি অসমতো যদি এনেধৰণৰ গৰাখহনীয়াৰ বানে ভয়াৱহতাৰ সৃষ্টি কৰে তেন্তে কিন্তু চৰকাৰক শান্তিত থাকিবলৈ নিদিওঁ বুলি উল্লেখ কৰিছে বিধায়ক অখিল গগৈ আৰু মুখ্যমন্ত্ৰীৰ বাসগৃহত গৈও প্ৰয়োজনত অনশনত বহিম বুলি উল্লেখ কৰিছে বিধায়কগৰাকীয়ে। অখিল গগৈয়ে আৰু কি উল্লেখ কৰিছিল গৰাখহনীয়া পৰিদৰ্শন কৰি আমি সেই মন্তব্য আপোনালোকক এই মুহূৰ্তত শুনাব বিচাৰিছোঁ। আমি দেখিছোঁ যে এতিয়া খহনীয়াই ইয়াতে আক্ৰান্ত কৰিছে। এইটো বৰ দুৰ্ভাগ্যজনক ঘটনা। মই ক'বলৈ বাধ্য যে চৰকাৰখনে উজনি অসমতকৈ নামনি অসমখনক কম ইম্পৰ্টেঞ্চ দিছে। উজনি অসমত যদি ইমান ডাঙৰ খহনীয়া হয় তেতিয়াহ'লে আমি কিন্তু চৰকাৰক শান্তিত থাকিবলৈ নিদিওঁ। কিন্তু নামনি অসমৰ বেকী, গংগাধৰ, ব্ৰহ্মপুত্ৰই যি ধৰণৰ ব্যাপক খহনীয়া কৰিছে তাৰ পাছতো কিন্তু নামনি অসমৰ এই অঞ্চলবিলাকত হুলস্থুল হোৱা নাই। আমাৰ জনপ্ৰতিনিধি যিবিলাক আছে, জনপ্ৰতিনিধিবিলাকেও নিজৰ নিজৰ অঞ্চলৰ খহনীয়াক লৈ অসম বিধানসভাতেই হওক বা বিধানসভাৰ বাহিৰতে হওক যি ধৰণৰ আচলতে হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰিব লাগিছিলে, যি ধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰিব লাগিছিলে, যি ধৰণে মাত পাতিব লাগিছিলে সেইবিলাক মাত মতাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে। বিশেষকৈ মই কালি যেতিয়া প্ৰথম দিনা আজি 4 দিনৰ আগত যেতিয়া চেঙালৈ গৈছিলোঁ, চেঙা সমষ্টিটোত দেখিলোঁ যে একদম গৰাখহনীয়ে নগৰকে নগৰ লৈ গৈছে বা বজাৰকে বজাৰ। কিন্তু সকলোৱে কৈছে যে আশ্ৰাফুল হুছেইন ক'ত গ'ল, বিধায়কজন ক'ত গ'ল। তো আমাৰ অঞ্চলত যদি ইমান ডাঙৰ গৰাখহনীয়া হয়, আমাৰবোৰ অঞ্চলতো হৈছে আৰু প্ৰত্যেকটো ক্ষেত্ৰতে আমি হুলস্থুল লগাই আছোঁ, প্ৰত্যেকটো ক্ষেত্ৰতে আমি মাত পাতি আছোঁ। কিন্তু ইমান ডাঙৰ গৰাখহনীয়া হ'লে কিন্তু আমি কেতিয়াও সুখত থাকিবলৈ নিদিওঁ। দৰকাৰ হ'লে মুখ্যমন্ত্ৰীৰ ঘৰত গৈ অনশনত বহিম। সেইকাৰণে এই মুহূৰ্তত মই নামনি অসমৰ সকলো ৰাইজকে আহ্বান জনাইছোঁ যে বেকী নদীৰ যি খহনীয়া, গদাধৰ নদীৰ যি খহনীয়া, ব্ৰহ্মপুত্ৰ নদীৰ যি খহনীয়া, এই খহনীয়াই যেন নামনি অসমখন একেবাৰে নিঃশেষ কৰি পেলাব তেনেকুৱা পৰিস্থিতি দেখা গৈছে। এনেকুৱা ব্যাপক খহনীয়া উজনি অসমৰ আমাৰ ডিব্ৰুগড়ৰ ৰহমৰীয়া আৰু ঢকুৱাখানাৰ মাতমৰাত আমি দেখিছিলোঁ। তো সেইটোক লৈ ব্যাপক হুলস্থুল হৈছিলে মানুহৰ মাজত, ব্যাপক প্ৰচাৰ হৈছিলে, জনমত গঠন হৈছিলে আৰু তাৰ পাছত চৰকাৰে তাত কাম কৰিবলৈ বাধ্য হৈছিলে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।